নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ কাৰণে আজি ৫ মাৰ্চ তাৰিখে কেন্দ্ৰীয় কেবিনেটৰ পৰা ভাল খবৰ অহাৰ সম্ভাৱনা আছে। বিশেষতঃ ডিএ বৃদ্ধিৰ সম্পৰ্কত 55 বা 56% ডিএলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ বৰ্তমান 53% ডিএ বৃদ্ধি হৈ 55 বা 56%লৈ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। দ্বিতীয়টি খবৰলৈ আহিছোঁ পেঞ্চন সন্দৰ্ভত পৰ্যালোচনা। প্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলৰ অৱসৰৰ পিছত দিনসমূহ যে বৰ্তমান পৰিস্থিতিত পেঞ্চন অবিহনে দুৰ্বিষহ হৈ পৰিছে তাক লৈ এখন পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হৈছিলে আৰু তেওঁলোক পেঞ্চন পোৱাৰ পৰা বঞ্চিত হৈ আছে। দক্ষিণ কামৰূপ হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থাৰ পৰা চৰকাৰক বৰ্তমানলৈকে বহুবাৰ পেঞ্চন সন্দৰ্ভত আবেদন কৰিছে যদিও চৰকাৰৰ পৰা কোনো সঁহাৰি পোৱা নাই। আজিৰ সভাত বিশেষকৈ 2013 বৰ্ষত প্ৰাদেশিকৃত হোৱা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকলৰ পেঞ্চনৰ কথা পৰ্যালোচনা কৰা। চৰকাৰে যদি এই ক্ষেত্ৰত শীঘ্ৰে দক্ষিণ কামৰূপৰ অৱসৰপ্ৰাপ্ত হাইস্কুল শিক্ষক কৰ্মচাৰী সংস্থাৰ দাবীসমূহ পূৰণ নকৰে তেন্তে তেওঁলোকে আইনগত ব্যৱস্থাৰ মাধ্যমেৰে হ'লেও প্ৰাপ্য আদায়ৰ ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দ্বিতীয়টি খবৰ কুৰুক্ষেত্ৰ মগধ বিশ্ববিদ্যালয়ৰ মুক্ত দূৰশিক্ষণ ভুৱা বি এড ডিগ্ৰীধাৰী শিক্ষকৰ তথ্য বিচাৰি CIDৰ পত্ৰ শিক্ষা বিভাগলৈ প্ৰতিবেদন প্ৰস্তুত কৰি সকলো বিদ্যালয় প্ৰধানক দাখিলৰ নিৰ্দেশ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ। বিভিন্ন চৰকাৰী বিদ্যালয়ত ভুৱা বি এড ডিগ্ৰীৰে চাকৰি কৰি থকা শিক্ষকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ চমুকৈ CIDয়ে। এই সন্দৰ্ভত কিছুদিন পূৰ্বে CIDয়ে তেওঁলোকে জাননী জাৰি কৰিছে আৰু তাৰ ফলত ইন্সপেক্টৰ অফ স্কুলৰ ফালৰ পৰা বিদ্যালয়সমূহলৈ তথ্য বিচাৰি নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। বিশেষতঃ দুখন বিশ্ববিদ্যালয় কুৰুক্ষেত্ৰ মগধ বিশ্ববিদ্যালয়ৰ যি এই ডিষ্টেঞ্চ মোডৰ বি এড ডিগ্ৰীধাৰীসকল শিক্ষা বিভাগলৈ তেনে শিক্ষকৰ তথ্য বিচাৰি এক পত্ৰ প্ৰেৰণ কৰাৰ পিছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে যে শৈক্ষিক মহলত বিভাগীয় এক সূত্ৰই সদৰি কৰা মতে ২৬ ফেব্ৰুৱাৰীত শিক্ষা বিভাগে বিভিন্ন জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়লৈ ভুৱা বি এড ডিগ্ৰীধাৰী শিক্ষকৰ সবিশেষ বিচাৰি CIDয়ে পত্ৰখন প্ৰেৰণ কৰিছে আৰু শিক্ষকৰ চাকৰি লাভ কৰা শিক্ষকৰ তথ্য CIDয়ে বিচাৰিছে। আৰু বিগত ২৮ ফেব্ৰুৱাৰীৰ পূৰ্বে ৰাজ্যৰ সকলো বিদ্যালয় প্ৰধানক এই সন্দৰ্ভত সম্পূৰ্ণ প্ৰতিবেদন প্ৰস্তুত কৰি প্ৰেৰণ কৰাৰ নিৰ্দেশনা বিদ্যালয়সমূহৰ পৰিদৰ্শকে প্ৰদান কৰিছে আৰু CID সূত্ৰই সদৰি কৰা মতে ৰাজ্যৰ বহু চৰকাৰী বিদ্যালয়ত এনেধৰণৰ ভুৱা বি এড ডিগ্ৰীধাৰী শিক্ষকে আজিও শিক্ষকতা কৰি আহিছে আৰু এই সন্দৰ্ভত CIDয়ে বহুত তথ্য প্ৰমাণ ইতিমধ্যে লাভ কৰিছে। সকলো জিলাৰ বিদ্যালয়ৰ পৰা সবিশেষ প্ৰতিবেদন অহাৰ পিছতে ভুৱা শিক্ষকৰ বিৰুদ্ধে CIDয়ে অভিযান তীব্ৰতৰ কৰি তুলিব। তৃতীয়টি খবৰ সন্মিলিত শিক্ষক মঞ্চৰ অধিৱেশনত শিক্ষামন্ত্ৰীৰ ঘোষণা। কোনো কাৰণতে সলনি নহয় বিদ্যালয় প্ৰাদেশিকৰণৰ লক্ষ্মণ ৰেখা। শিক্ষাৰ্থীক অভ্যাসন বহি যোগানৰ বাবে নাই বাজেট। উচ্চ পৰ্যায়ত বিবেচনা কৰা হৈছে শিক্ষকৰ আৰ্জিত ছুটিৰ বিষয়। গতিকে অপ্ৰাদেশিক শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকৰণৰ ক্ষেত্ৰত 2006 চনৰ 1 জানুৱাৰীৰ যিটো ভিত্তিবৰ্ষ তাত কোনো সলনি কৰা নহয় বুলি কৈছে। সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয় যে 2006 চনৰ 1 জানুৱাৰীৰ ভিত্তিবৰ্ষ মই সলনি কৰিব নোৱাৰোঁ, কোনেও সলনি কৰিব নোৱাৰে, সেইটো সলনি নহয়। ন্যূনতম সংখ্যক শিক্ষাৰ্থী বিদ্যালয়সমূহত থাকিব লাগে আৰু সেইটো ক্ষেত্ৰত কোনো সলনি নহয়। কিন্তু 2006 চনৰ 1 জানুৱাৰীৰ আগত যি অনুমতি আছে সেইখিনি আমি পুনৰ বিবেচনা কৰিম। সেই পুনৰ বিবেচনাৰ ভিত্তিতেই আমি আগুৱাই যাম। আন এটা কথা যে প্ৰথমতে ডাইচ আছিল আৰু সেই সময়ত প্ৰাথমিক মাধ্যমিক শিক্ষাত SEMIS আছিল আৰু পৰৱৰ্তী সময়ত ডাইচ আৰু SEMISক একেলগ কৰি ইউডাইচ কৰা হ'ল। ইউডাইচৰ তথ্য অবিহনে কোনো প্ৰস্তাৱ বিবেচনা কৰিব পৰা নাযায়। গতিকে ইউডাইচৰ তথ্য তাতে কোনো চন হ'ব সেইবোৰ আলোচনা কৰি আমি ঠিক কৰিম। ইয়াৰ পূৰ্বে অনুষ্ঠানটোত ভাষণ দিও তেওঁ এই প্ৰসংগ উল্লেখ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে কয় স্বীকৃতিপ্ৰাপ্ত সকলো বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ প্ৰস্তাৱ সন্দৰ্ভত সকলোৰে লগত আলোচনা হৈছে। বিত্ত বিভাগৰ সৈতেও আলোচনা হৈছে, আইন বিভাগৰ সৈতেও আলোচনা হৈছে। 2006 চনৰ 1 জানুৱাৰীৰ লক্ষ্মণ ৰেখা অতিক্ৰম কৰিবলৈ কোনো ৰাজি নহয়। কিন্তু স্বীকৃতি তাৰ সামৰ্থ্যক চৰকাৰে যদি আপত্তিবিহীন প্ৰমাণপত্ৰ আগতীয়াকৈ দিয়ে মহাবিদ্যালয় এছ'চিয়েশ্যনৰ ক্ষেত্ৰতো তেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। আৰু এই সম্পৰ্কত শিক্ষামন্ত্ৰী মহোদয়ে গুৰুত্বপূৰ্ণ তেওঁ মন্তব্য আগবঢ়াইছে। লগতে চলিত যি বাজেট এই বাজেট অধিৱেশনতে অংগনবাদী আশাকৰ্মীসকলৰ তেওঁলোকৰ দৰমহা বা মাননি বৃদ্ধিৰ প্ৰসংগটো উত্থাপন কৰাৰ কাৰণে তেওঁলোকে দাবী জনাই আহিছে আৰু CITও আছামৰ ফালৰ পৰা কেইবাবাৰো মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী সন্মানীয় অজন্তা নেওগ মহোদয়ে তেওঁলোকে লগ কৰিছে অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাৰ সৈতে আৰু আলোচনাত এই কথা তেওঁ অৱগত কৰিছে। ধন্যবাদ।